হীৰকজ্যোতি দাস। হীৰকজ্যোতি দাস। আজি যিহেতু মৃতদেহ উদ্ধাৰ হৈছে, কেতিয়া ওলাই গৈছিলে ঘৰত? ঘৰৰ পৰা দুটা বজাত গ'লে ঘৰত আছে, তাৰপিছত গ'ল গমেই নাপালোঁ, মোৰ টোপনি আহি গ'ল। তাৰপিছত গমেই নাপালোঁ, পিছত যাই ওলাই গৈছে। কি কৰি ওলাই গৈছে? পিছত যাই মানে কি কৰি যোৱা ৰাতি? ওলাই যোৱাৰ আগতে একো কোৱা নাই মোক, মোৰ লগৰ বান্ধৱী ফোন কৰিছে, সেনেকৈ কৈছে। লগৰ বন্ধুৱে ফোন কৰিছে? কোনে ফোন কৰিছে কোৱা নাই। কেতিয়া ফোন কৰিছিলে? 2টা বজাত কৰিছে। ৰাতি 2টা বজাত? ৰাতি 2টা বজাত। আৰু পিছদিনা আপোনালোকে কি গম পালে? পিছদিনা 5টা বজাত চাওঁতে নাই, 5টা নাবাজাত চাওঁতে নাই, নহওঁতে গোটেই বিচাৰিছোঁ নাই, আৰু তাৰপিছত বিশ্বকে সন্দেহ হ'ল। বিশ্ব কোন হয়? ওচৰৰে গাঁৱৰ লগ, একেলগে থাকে। কি হয়? হীৰকৰ কি হয়? বন্ধু হয়। কিয় সন্দেহ হ'ল? সি মানে আহি লাইট মাৰিছে গেটত। কিমান সময়ত? মানে লাইট অলপ সময় মাৰি কিনে সি গুচি গৈছে। কলেজ স্কুলত দেখি গুচি গৈছে। নিশাৰ ভাগতে লাইট? ঘৰত তাৰপিছত আপোনালোকে সুধোতে সি কৈছে হীৰকো গৈছে ফুৰি, আমি পিকনিক খাব যাব খুজিছিলোঁ, নহ'লে কোৱা নাই, সি কোৱাও নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।